নমস্কাৰ খুলুমবাই মই মালিকে পুনৰবাৰ আপোনালোকক মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ৰেচিপিৰ ভিডিঅ'। আজিৰ ৰেচিপিত মই বনাম বেচনৰ বৰফি। অতি সহজতে কেনেকৈ নিজৰ ঘৰতে বেচনৰ বৰফি বনাই খাব পাৰি এই ৰেচিপিটো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। ঠিক আছে তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই বেচনৰ বৰফি বনাবলৈ 1.5 কাপ বেচন লৈছোঁ। এতিয়া মই ইয়াত পেনটো বহাই দিছোঁ, গৰম হৈছে। জুইৰ ফ্লেমটো কমাই ৰাখিলোঁ। এতিয়া মই ইয়াত বেচনখিনি দি দিম। আপুনি যিটো কাপেৰে বেচনৰ জোখ লয় সেইটো কাপতে সবখিনি জোখ ল'ব, তেতিয়া মানে মিলি যায়। বেচনখিনি দি মই অকণমান ভাজি ল'ম, তাৰপিছতহে মই ঘিটো দিম। জুইৰ ফ্লেমটো কিন্তু বঢ়াই নাৰাখিব, কমাই থৈ দিব, নহ'লে বেচনখিনি পুৰি যাব। মই বেচনখিনি অকণমান ভাজি ল'লোঁ। এতিয়া মই ঘিখিনি দি দিম। ঘিখিনি মই এইটো কাপত আধা কাপ লৈছোঁ। যিহেতুকে মই বেচনটো 1.5 কাপ লৈছোঁ, ঘিটো মই আধা কাপ লৈছোঁ। ঘি আৰু বেচনখিনি এনেদৰে ভালকৈ লৰাই থাকিব। মনত ৰাখিব যাতে ঘি দিয়াৰ পিছত বেচনখিনি লৰাই থাকিব, নহ'লে বেচনখিনি পুৰি যোৱাৰ বহুত বেছি চান্স থাকে। বেচন আৰু ঘিটো এনেকৈ দবাই দবাই লৰাই থাকিব, তেতিয়া বস্তুটো মিহি হৈ যাব। বেচনখিনি শুকান দেখি পালেও পিছত যেতিয়া বেচনে ঘি এৰি দিব তেতিয়া তেলেতীয়া হৈ যাব। এতিয়া আপুনি ভাজি থাকিব। যদি আপোনাক লাগে যে বেচনখিনি শুকান হৈছে তেন্তে আপুনি অকণমান ঘিউ দিব পাৰে, কোনো কথা নাই। কিন্তু মোৰ ঘিখিনি ঠিকে আছে, চব মই নিদিওঁ। মই তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে বেচনে ঘি এৰি নিদিয়ে। এতিয়া মোৰ বেচনখিনি ঘি অকণমান এৰিবলৈ আৰম্ভ কৰি দিছে। চ' মই এনেদৰে লৰাই থাকিম। এয়া বেচনে সম্পূৰ্ণৰূপে ঘিউ এৰি দিছে। মই এতিয়া আৰু অকণমান টাইম ভাজিম, যাতে বেচনৰ কেঁচা ভাৱটো গুচি যায়। কেঁচা ভাৱটো থাকিলে বৰফিটো খাবলৈ একেবাৰে বেয়া হয়। চ' মই আৰু অকণমান ভাজি লওঁ। এয়া মোৰ বেচনখিনি ভজা হৈছে, কালাৰো হৈ আহিছে ৰঙা। দেখিছেনে ইমান ধুনীয়া হ'ল। এতিয়া মই গেছটো অফ কৰি দিম। মনত ৰাখিব গেছটো অফ কৰাৰ পিছত আপুনি অকণমান লৰাই থাকিব, কাৰণ যিহেতুকে পেনটো গৰম হৈ আছে, বেচনখিনি তলত লাগি যাব। চ' অকণমান টাইম লৰাই দিব। এতিয়া মই বেচনখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। এইটো ঠাণ্ডা হোৱালৈকে বলক আমি চেনি পানীটো বনাই লওঁ। এতিয়া মই চেনিখিনি দি দিছোঁ। চেনি মই আধা কাপ দিছোঁ। চেনি যিমান দিম পানী অকণমান কম দিম। এতিয়া মই এইটো উতল অহালৈকে ৰখি থাকিম। এয়া আমাৰ চেনি পানীটো উতলি আছে। আমি চেনি পানীটো হৈছে নাই এবাৰ ট্ৰাই কৰি চাম। এয়া আমাৰ চেনি পানীটো হৈ গৈছে, লিকটীয়া হৈ গ'ল। এতিয়া মই জুইটো অফ কৰি দিম। এতিয়া মই এই চেনি পানীখিনি বেচনখিনিত দি দিম। দি মই দুটা মিক্স কৰি দিম। এয়া মই চেনি পানীখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া মই কাঁহী এখনত ঘিখিনি এনেদৰে লগাই লওঁ। এতিয়া বেচনখিনি মই ইয়াত ঢালি লওঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই দিম। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰত ড্ৰাই ফ্ৰুট এড কৰিম। আপোনালোকৰ ঘৰত যি ড্ৰাই ফ্ৰুট এভেইলেবল থাকে সেইটো দি ল'ব পাৰে। মই ইয়াত দিম কাঠবাদাম। মই বৰফিখিনি 20 মিনিট ফেনৰ তলত থৈ দিম টান হ'বলৈ। ফেনৰ তলত 20 মিনিট থোৱাৰ পিছত বৰফিটো টান হৈ গ'ল। এতিয়া মই এইটো কাটিম।
আপোনালোকে যোনটো শেপত ভাল পায় সেইটো শেপত কাটিলে হ'ল এয়া মই এক পিস উলাই দেখাও এসো ইমান ধুনিয়া হৈছে দেখিবলৈ যিমান ধুনিয়া হৈছে খাবলৈ হিমানে ভাল লাগে সো আপোনালোকেও ট্ৰাই কৰি চাব পাৰিব অতি সহজতে ঘৰতে আপোনালোকে বনাই খাব পাৰিব এয়া মই বৰবিকিনে এনেদৰে প্লেটত উলাই ললো So friends, আজিলৈ ইমানতে সামৰিছো যদি আজি মোৰ এই ভিডিওটো চাই ভাল লাগিল তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্টত জনাবলৈ নাপাহৰিব আজি ভিডিওটো চাই কেনেকুৱা লাগিল আৰু যদি কোনোবাই মোৰ ভিডিওটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছে হেসকলে মোৰ চেনেলটো ডেফিনেটলি সাবস্ক্ৰাইব কৰি দিব লগ পাম আন এটি নতুন ভিডিওলৈ আজিলৈ ইমানতে সামৰিছো বাই বাই